ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। 50টা বছৰে ৰামদিয়া অঞ্চলৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাই অহা এই বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ এই অঞ্চলৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অংশগ্ৰহণ কৰিম। প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমান ছাত্ৰ ছাত্ৰী সকলোৱে লগ লাগি এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা ইয়াত ইতিমধ্যে বাহিৰ কৰিছে। আৰু এই শোভাযাত্ৰাই এই অঞ্চলৰ ৰাইজৰ যিটো সাংস্কৃতিকবান যিটো মন, শিক্ষাৰ দিশত থকা যিটো দায়বদ্ধতা, এই সকলো কথা ইয়াত পৰিস্ফুটভাৱে দেখিবলৈ পোৱা গৈছে। ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচী সফলতাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু একে সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক ক্ষেত্ৰত যিসমূহ শৈক্ষিক সমস্যা আছে সমাধানৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক শিক্ষাবৰ্ষত যি কিতাপ যোগান ধৰিব, তাত গণিত আৰু বিজ্ঞান অসমীয়া মাধ্যমতে ছাপা কৰি যোগান ধৰাৰ কাৰণে আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ এই শিক্ষাৰ এই অনুষ্ঠানৰ এই মজিয়াৰ পৰাই মই দাবী জনাইছোঁ। কাৰণ এটা জাতিৰ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত অধ্যয়ন কৰাটো এটা মৌলিক অধিকাৰ। গতিকে মাতৃভাষাত পঢ়িয়ে নিজৰ জাতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ যিটো পবিত্ৰতা দায়িত্ব, সেই দায়িত্ব যাতে পালন কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰে আগন্তুক শিক্ষাবৰ্ষত অসমীয়া মাধ্যমতে গণিত বিজ্ঞান ছপা কৰি বিদ্যালয়সমূহ যোগান ধৰাৰ কাৰণে আহ্বান জনাইছোঁ।